ভাল লাগিলে বিৰাট সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বিৰাট ভাল লাগিছে মানুহৰ ৰাইজৰ সমাগম দেখি ইমান দুখৰ এটা পৰিৱেশ ইমান এটা অসমবাসীৰ কাৰণে এটা বিৰাট কষ্টৰ দিন চলি আছে তাৰ মাজতো মানুহে ইমান ধুনীয়াকৈ সঁহাৰি জনাইছে আমাৰ প্ৰত্যেক দিনাই আমাৰ দুটাকৈ শ্ব' দুটাকৈ দৰ্শনী কৰিবলৈ আমি সক্ষম হৈছোঁ আজি আমাৰ শেষৰ নিশা আমাৰ প্ৰথম দৰ্শনী নাট আছিলে মৰম খুটি মহলদাৰ গতিকে নাটকখন বিৰাট ভাল পাইছে মানুহে সমূহ ৰাইজৰ সঁহাৰি পাইছোঁ আৰু এতিয়া আমি ৰেডি হৈ আছোঁ ছেকেণ্ড শ্ব'ৰ কাৰণে ছেকেণ্ড শ্ব' আমাৰ পুনৰ কালি দুটা শ্ব' কৰি উঠা একেখন নাটক উত্তৰ শেষ অধ্যায় গতিকে আমি তিনিখন নাটকতে ইমান ধুনীয়াকৈ সঁহাৰি জনোৱাৰ বাবে সকলো মোকালমোৱাবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ অহা বছৰ মই থাকিম কলাগুৰু থিয়েটাৰত গতিকে পোষ্টাৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে এখন গতিকে সকলো ৰাইজে যাতে আশীৰ্বাদ কৰে উৎপল্লা থাকিব লগত গতিকে আমাৰ জুতিটো যাতে আঁকোৱালি লয় ধুনীয়াকৈ আৰু নাটককেইখনো যাতে আঁকোৱালি লয় তাৰে কামনা কৰিছোঁ ক'ব মানে এতিয়াতো মেইন কথা ক'বলৈ হ'লে আমি জাষ্টিচ বিচাৰিছোঁ আমাক লাগিবই সেইটো জাষ্টিচ ন্যায় নোপোৱালৈকে জুবিনে আমি কেতিয়াও মানে শান্তি নাপাওঁ কেতিয়াও আৰু বেলেগকৈ তেওঁৰ বিষয়ে ক'বলৈ মানে কি ক'ম মানে এটা বেলেগ ধৰণৰ মানে এটা হেৰি হয় মানে এটা বেলেগ ধৰণৰ এটা খোজ মাৰি ধৰে মানে বুকুখন তেওঁৰ যেতিয়া গান শুনো তেওঁৰ যেতিয়া মাতটো শুনো তেওঁৰ নামটো যেতিয়া মানে মুখত ক'বলৈ মানে বেয়া লগা নিচিনা এটা পৰিস্থিতি গতিকে তেওঁৰ বিষয়টো ক'বলৈ একো নাই তেওঁ এজন ভগৱান গতিকে তেওঁ ন্যায় পাওক আমি সেইটোৱে বিচাৰিছোঁ ইমান পূজাৰ বতৰত যাতে সকলো ফূৰ্তি কৰি থাকি যাতে পাহৰি নাযায় যাতে আমাক জুবিনদাৰ ন্যায় লাগিবই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত